ধুবুৰীত এজন লোক নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ধুবুৰী নগৰৰ আৰক্ষী চকীৰ অন্তৰ্গত সচতাৰ ঘাট তৃতীয় খণ্ড গাঁৱৰ বাসিন্দা ৰেজাক হুছেইন নামৰ 55 বছৰীয়া ব্যক্তিজন যোৱা 26 তাৰিখৰ পৰা সন্ধানহীন হৈ আছে। জালুকবাৰীৰ পৰা ধুবুৰীলৈ অহাৰ বাবে বাছত উঠে লোকজন, কিন্তু আজিলৈকে ঘৰত আহি নাপালে লোকজন। গুৱাহাটীৰ আঠগাঁৱত কৰ্মৰত আছিল লোকজন। পুৱা 8 বজাত জালুকবাৰী বাছত উঠি ধুবুৰীলৈ আহি থকাৰ সময়তে নিৰুদ্দেশ হৈছে লোকজন। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত সন্ধান বিচাৰি কোনো সন্ধান নাপাই হতাশাত ভুগি অৱশেষত কাষ চাপিছে সংবাদ মাধ্যমত। কোনোবাই যদি ব্যক্তিজনৰ সন্ধান পায় তেন্তে 6000021620 অথবা 9387074226 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। আপোনাৰ ঘৰ? মোৰ ঘৰ কালাহাট। যোৱা 26 তাৰিখে কি হৈছিল? যোৱা 26 তাৰিখে মোৰ ডাঙৰ দাদা গুৱাহাটীৰ পৰা কাম কৰি মোৰ ভতিজাই জালুকবাৰীত ধুবুৰী গাড়ীত উঠাই দিছিল, কিন্তু আজিলৈকে পোৱা নাই। গুৱাহাটীত কিয় গৈছিল? কাম কৰিব গৈছিল। কি নাম আছিল মানুহজনৰ? ৰেজাক হুছেইন। কিমান বয়স কিমান হ'ব মানুহজনৰ? আনুমানিক 55 হ'ব। এতিয়ালৈকে ঘৰ পোৱা নাই? নাই পোৱা। আপোনালোকে থানাত এজাহাৰ দিছেনে? দিছোঁ। কোন থানাত? ভৰলমুখ থানাত। এতিয়া আপোনালোকে অসমবাসী ৰাইজক কি জনাব? এতিয়া আমি অসমবাসী ৰাইজক জনাওঁ যে যদি কোনোবাই এই ব্যক্তিজনক দেখা পায়, স্ক্ৰীণত দিয়া নাম্বাৰত যাতে দয়া কৰি যোগাযোগ কৰে। কি হৈছে? মানে মোৰ দেউতাক মোটামুটি গাড়ীত গুৱাহাটীৰ পৰা 26 তাৰিখ পৰা বাছত তুলি দিছোঁ, ধুবুৰী বাছত। এতিয়ালৈকে পোৱা নাই, নিখোজ হৈ আছে। গুৱাহাটীৰ পৰা উঠাই দিছিল? অঁ। কিমান দিন আছিল গুৱাহাটীত? গুৱাহাটীত মোটামুটি 26 দিনমান আছিল। কিয় গৈছিল গুৱাহাটীত? কাম কৰিবলৈ গৈছিল। গুৱাহাটীত কাম কৰিছিল? মজুৰি কাম কৰি গৈছিল। কোন জেগাৰ পৰা গাড়ীত উঠিছিল? জালুকবাৰীৰ পৰা উঠিছিল। ধুবুৰীলৈ আহোঁতে আজিলৈকে অহা নাই নেকি? এতিয়া অসমবাসী ৰাইজক কি জনাব? কোনোবা যদি দেখা পায় তেতিয়াহ'লে সহায় কৰিব। এতিয়ালৈকে পোৱা নাই, অনুৰোধ জনালোঁ। মানে ফোন নম্বৰ দি এইটো থাকিব, ফোন নম্বৰ যোগাযোগ কৰিব আপুনি। ধুবুৰীৰ পৰা অপিয়ল হকৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ।